শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমত আজব ঘটনা বিজ্ঞানৰ যুগত অখিৰি আত্মাৰ কথা গাঁওখনৰে গোবিন্দ বৰপাত্ৰ গোহাঁইৰ নামৰ ব্যক্তিজনৰ ঘৰলৈ আগমন ঘটিছে শ শ লোকৰ মোনাত ভৰাই খেৱালি জালেৰে আবদ্ধ কৰি ৰখা এহাল বিৰাট চাবলৈ ঘৰখনত উপস্থিত হোৱা লোকসকলে এয়া অন্ধবিশ্বাস বুলি মানি ল'ব খোজা নাই যদিও সচেতন নাগৰিকৰ মতে এয়া অন্ধবিশ্বাসৰ বাহিৰে একো নহয় সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি কিছুদিনৰ পৰা গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰৰ টিঙৰ ওপৰলৈ ঘৰৰ ভিতৰলৈ বিৰাহালে দলিয়াই আহিছিল শিল মাটি চপৰা বিজ্ঞান প্ৰযুক্তিৰ যুগত এয়া অন্ধবিশ্বাসৰ অন্যতম যে উদাহৰণ সেয়া প্ৰমাণ কৰিবলৈ প্ৰশাসনে ল'ব লাগিব যাৱতীয় ব্যৱস্থা অন্যহাতে এই সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰত বুধবাৰৰ দিনা বিয়লি প্ৰায় 5 বজা পৰ্যন্ত এই ব্যক্তিগৰাকীৰ বাসগৃহত অগণন লোকৰ সমাৱেশ নাম হ'ল ভাৰতৰ কৃষিপাম নিগম আৰু এই মানুহৰ গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই মোৰ মামাৰ ঘৰ তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা চপৰা মাৰে দিন দুপৰতো মাৰে ৰাতিও মাৰে ল'ৰা ছোৱালী থাকিব নোৱাৰে তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও ছোৱালীজনীয়ে দেখে প্ৰত্যক্ষ কৰে তেওঁ চোৱা মানুহ এজনী আহে বুলি কয় মানুহ এজনী আহে চুলি তুলি দীঘল নখ চখ আছে তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে তই আছোন মই নাযাওঁ বোলো মই এতিয়া শুন বোলো অকণমান বোলো এনেকৈ কৰিব লাগে তাৰপিছত আকৌ মোক ফোন কৰি ক'লে বোলে আছোন বোলে ল'ৰা শান্তি পোৱা নাই তাৰ আহিলোঁ ছোৱালীজনী আকৌ সেইটো আমি যাওঁ চাং নাপাওঁ তাই দেখে তাৰ কেইবাবাৰো আমি চেষ্টা কৰিলোঁ নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিবলৈ দৰকাৰ নাই বোলো চব যায় ঠিক কৰি থাকক বোলো ল'ৰা ছোৱালী ফোন কৰিব এতিয়া কাইলৈ পৰীক্ষা আছে আঠা তৰি দে সেই আঠাখন প্ৰথম আঠাখন কৰি পিনি ছেকেণ্ডখন আঠা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে দে আঠৰ ভিতৰত সোমালে বুলি ক'লে আঠৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আৰু এইফালে ঘূৰি পিনি আঠাখন নুয়ে আছে নে সোমাই আছে কৈ আছে তাৰপৰা আমি গোলটো বলটো নিচিনা বনালোঁ তাত 3বাৰমান উঠিছোঁ আছে নাই বোলে আছে চুলি দীঘল আঙুলি এটা পিন্ধি আছে ৰঙা জিলিক জিলিক কেঁচা আঙুলি সেইবুলি কথা আৰু মই মমাই ক'লো বোলে ফাঁচিজালখনত নুয়ে মোনাৰত ভৰাই থৈ দিলোঁ থৈ দিয়াৰ পিছত ওলমাই দিলোঁ ওলমাই দিয়াৰ পিছত সিখন আঠুৱা দুটা আহি খুৱাইছিলেহে ৰচি তাৰো বোলে মতা এটা আহিলে বোলে কোলা দাঁত চাত লগা সিও সোমাই দিলে বোলে আঠুৱাখন তাকো আমি যেনেকৈ আগুচি কিনি ধৰি বান্ধি দিলোঁ সিহঁতক কেতিয়া ক'লো 3বাৰমান সুধিছোঁ আছে নাই আছে আজি মানে আকৌ সেইভাগে কৰি ধুনীয়াকৈ ছোৱালীজনী আছে বুলি ক'লে মই সঁচাকৈ আছে বোলে দাঁত চাত কোলা বোলে আছোঁ বুলি লৈছে তোক বোলে বুলি কৈছে মোক বস্তু ৰাতিপুৱালৈকে তাই ওচৰে গুচি গ'লে মানে বস্তু সম্পূৰ্ণ বেছিকৈ লৈ দিয়ে কিবাকে এনেকৈ হেৰি উশাহ লোৱা এনেকৈ বস্তু মিলি থাকে এই তাই এতিয়া 8ত মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছোঁ মেলি দিছে এই মানুহৰ ছোৱালীৰ নামৰ নাম কৰি মেলি দিছে সিহঁতি কয় কেতিয়াবা ইমানমান চাব কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে কি ওলাই কেনেকুৱা দেখিবলৈ তোমাক আমনি কৰিছিলে নি কি কৰে খেদি আহিছিলে তোমালে তাৰপিছত ঘৰত লদি মাৰে নেকি তোমালোকৰ তুমি দেখা নি বস্তুটো চপাৰ আৰু যিটো বস্তু দলিয়ালে তুমি বস্তু কেনেকে দেখিলা ওচৰত বহি আছিলে কেনেকুৱা ধৰণৰ ক'ব পাৰিবা নি কোলা আৰু কেইটা আহিছিলে তেনেকৈ এইজনী মাইকী মানুহ তাৰপৰা এতিয়া তুমি ভয় কেলে খাই আছা তোমাক কিবা কৈছিলে নি তোমাক মাৰি পেলাম বুলি কৈছিলে কোনে কৈছিলে তোমাক মাৰি পেলাম বুলি ধৰিলে নাই এতিয়া মানুহজন ধৰিলে নাই এতিয়া কোনে ধৰিলে গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই মোৰ মামাৰ ঘৰ তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা চপৰা মাৰে দিন দুপৰতো মাৰে ৰাতিও মাৰে ল'ৰা ছোৱালী থাকিব নোৱাৰে
তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি। কোনে মাৰে কি কিবা গম পাইছে? কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও, ছোৱালীজনীয়ে দেখে প্ৰত্যক্ষ কৰে। তেওঁ বোলে চোৱা মানুহ এজনী আহে বুলি কয়। মানুহ এজনী আহে, চুলি তুলি দীঘল, নখ চখ আছে। তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো, মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে, তই আছোন। মই নাযাওঁ বোলো, মই এতিয়া শুন বোলো অকণমান বোলো এনেকুৱা কৰিব লাগে। তাৰপিছত আকৌ মোক ফোন কৰি পেলাই বোলে আছো বোলে, ল'ৰা শান্তি পোৱা নাই। তাৰ আহিলো, ছোৱালীজনী আকৌ সেইটো আমি যাওঁ চাং নাপাওঁ, তাই দেখে। কেইবাবাৰো আমি চেষ্টা কৰিলো। নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিবলৈ দৰকাৰ নাই বোলো, চব যায় যি কৰে কৰি থাকক বোলো। ল'ৰা ছোৱালী টোপনি ধৰিব, এতিয়া কাইলৈ পৰীক্ষা আছে, আঁঠুৱা তৰি দে। আঁঠুৱাখন প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে। আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুয়ে আছে নে সোমাই আছে কৈ আছে। তাৰ আমি গোলটো বলটো নিচিনা বনালো। তাত 3বাৰ মান উঠিছো, আছে নাই বোলে আছে। চুলি দীঘল, আঙুলি এটা পিন্ধি আছে ৰঙা, জিলিক মিলিক কৰি আছে আঙুলিটো। সেইবুলি কথা আৰু মই মমাই ক'লো বোলে ফাঁচি জালখন নুয়ে মোনাটোত ভৰাই থৈ দিলো। থৈ দিয়াৰ পিছত ওলমাই দিলো। ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী। তাতো বোলে মতা এটা আহিলে বোলে, কোলা দাঁত চাত লগা, সিও সোমাই দিলে বোলে আঁঠুৱাখন। তাকো আমি যেনেকে আগুচি পিনি ধৰি বান্ধি দিলো। তেহেঁতক তেতিয়া ক'লো 3বাৰ মান উঠিছো, আছে নাই আছে। আছি পিনি আকৌ সেইভাগে কৰি ছোৱালীজনী আছে বুলি ক'লে, মই সঁচাকে নাই, সঁচাকে আছে বোলে। দাঁত চাত কোলা বোলে, আছো বুলি লৈছে তোক বোলে বুলি কৈছে মোক। বস্তু ৰাতিপুৱালৈকে তাই ওচৰে গুচি গ'লে মানে সম্পূৰ্ণ বেছিকে লৈ দিয়ে। কিবাকে এনেকে হেৰি উশাহ লোৱা এনেকে বস্তুটো মাৰি থাকে। এই তাই এতিয়া 8ত। কি বুলি সন্দেহ কৰিছে আপোনাক? মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছো। বিয়া বুলি সন্দেহ কৰিছো। বিয়া মানে কি বস্তু? মেলি দিছে এই মানুহৰ ছোৱালী নামৰ নাম কৰি মেলি দিছে। আত্মা একো কিবা জীৱ জন্তু তেনেকুৱা সিহঁতি কয় কেতিয়াবা ইমানটো মান চাব, কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে।